চেন্নাই অভিমুখী ৰেলত টিংখাঙৰ যুৱকৰ মৃত্যু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী বিমল বৰাৰ সহায়ৰ হাত টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড় চকলীয়া গাঁৱৰ নিবাসী বিজয় মুৰা নামৰ এজন ২৬ বছৰীয়া যুৱক বহিৰাজ্যৰ চেন্নাইলৈ গৈ থকা অৱস্থাত উৰিষ্যাৰ খুৰ্দু ৰোড জংচনত ৯ জুলাইৰ নিশা মৃত্যুবৰণ কৰা খবৰে সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ মৃত্যুৰ সময়ত এটি ৪ বছৰীয়া কন্যা সন্তানসহ পত্নী মাতৃ এগৰাকী ভাতৃ আৰু অনেক আত্মীয় স্বজনক এৰি থৈ গৈছে ইহ সংসাৰত পৰিয়ালৰ লোকে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাক অনাকাংক্ষিত ঘটনাটো অৱগত কৰাত মন্ত্ৰীগৰাকীয়ে তৎকালীনভাৱে ৰেলৱে বিভাগৰ লগত যোগাযোগ কৰি সবিশেষ খবৰ লোৱাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় আনহাতে মৃতকৰ পৰিয়ালৰ পৰা দুগৰাকী আত্মীয় যতীন মুণ্ডা আৰু কৃষ্ণ মুণ্ডাই বিবেক এক্সপ্ৰেছত ঘটনাস্থলীলৈ ৰাওনা হয় এই ক্ষেত্ৰত দুয়োগৰাকী লোকক ঘটনাস্থলীলৈ যোৱাৰ বাবে মন্ত্ৰী বৰাই ৰেলৰ টিকটৰ ব্যৱস্থাও কৰি দিছে অন্যহাতে এই অনাকাংক্ষিত দুৰ্ভাগ্যজনক ঘটনাৰ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জানিবলৈ দি উৰিষ্যাতে মৃতদেহ সৎকাৰ কৰিবলৈ পৰিয়ালৰ লোকে ইচ্ছা প্ৰকাশ কৰাৰ কথা অৱগত কৰে এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকে বিচৰা ধৰণেৰে উৰিষ্যাতে সৎকাৰৰ সকলো আয়োজন কৰি দিয়াৰ আশ্বাস দিয়ে মন্ত্ৰী বিমল বৰাই ইতিমধ্যে মন্ত্ৰী দুগৰাকীৰ সহযোগিতাত যুৱকজনৰ মৃতদেহ সৎকাৰ কৰা হয় উৰিষ্যাতে মন্ত্ৰী বিমল বৰাৰ হৈ অসম প্ৰদেশ বিজেপিৰ মিডিয়া বিভাগৰ বিষ্ণু কোচে দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰলৈ গৈ পৰিয়ালটিক সান্তনা দিয়ে শোকসন্তপ্ত পৰিয়ালৰ লোকে সহযোগিতা আগবঢ়োৱাৰ বাবে দুয়োগৰাকী মন্ত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছে তাৎপৰ্যপূৰ্ণ যে অতি দুৰ্ভাগ্যজনকভাৱে শেহতীয়াকৈ বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা টিংখাঙৰ বহুকেইগৰাকী যুৱক এনেদৰে ৰেলৱে অথবা কৰ্মস্থলীত অনাকাংক্ষিতভাৱে অকাল মৃত্যু সাৱটি ল'বলগীয়া হোৱা ঘটনাই এতিয়া সকলোকে উদ্বিগ্ন কৰি তুলিছে বিমল বৰা ছাৰে টিংখাং সমষ্টিৰ বিধায়ক চিনি পায় নহয় বিমল বৰা ছাৰ বিধায়ক আৰু মন্ত্ৰী তেওঁ ধৰি লওক যোগাযোগ কৰি আছে দিল্লীলৈকে ধৰি লওক আমাৰ MP যে সাংসদ সৰ্বানন্দ সোণোৱাল ছাৰৰ লগত যোগাযোগ কৰি মেলি ধৰি লওক কেনেকৈ কি কৰিব লাগে ব্যৱস্থা কৰি আছে দেই ছাৰে সেইকাৰণে ধৰি লওক কি কয় মোক পঠাইছে আমাক আপোনালোকৰ ওচৰলৈ আপোনালোকে ধৰি লওক কি কয় ঘৰৰ সকলো কথাখিনি পাতি মেলি কেনেকৈ কি ব্যৱস্থা কৰে দুৰ্ভাগ্যবশতঃ এইটো হয় কেতিয়াবা হয় নাই বহুত মানুহ ল'ৰা আমাৰ অসমৰ ল'ৰা তেনেকুৱা ঘটনা ঘটিছে এনেকৈ যাম ভুলবশতঃ কিবা হৈছে দুৰ্ভাগ্য ভগৱানে এতিয়া তেনেকৈ লিখি থৈছে ভাগ্যত কি কৰে হয় নাই আপোনালোকে এতিয়া ধৈৰ্য ধৰিব লাগিব বাকীটো খাব লাগিব বাকী ধুনীয়াকৈ ছাৰে ধৰি লওক কি কয় সহায় কৰি আমি ধৰি লওক কি কয় কথা বতৰা পাতি থাকিম আপোনালোকে গোটেই ব্যৱস্থাটো একেবাৰে গোটেই শেষ কৰালৈকে যিখিনি আছে আপোনালোকৰ কৰিবলগীয়া কাম কাজ শেষ কৰালৈকে মানে চাওঁ ছাৰে মানে মনিটৰিং কৰি থাকিব চাই থাকিব লক্ষ্য কৰিব সোধা পোছা কৰি থাকিব আমি খবৰ লৈ থাকিম চাহক জনাই থাকিম দেই আৰু এতিয়াতো আমাৰ ছাৰে যোৱাটোৰ কাৰণে 2টা টিকেট দি পঠাইছে কৰি পঠাইছে হ'ব টিকেট অহাটো তাত কৈ যাব আপোনালোকে আহিবৰ কাৰণেও আপোনালোকৰ প্ৰব্লেম নাই অকল গ'লে হৈ গ'লে এতিয়া যোৱাটো কিজান তাত বা কেইদিন হয় এতিয়াই কৰিব নালাগে হেৰিটো হা এতিয়া তাত যেতিয়া আপোনালোকে পাবগৈ তাত বা কেইদিন থাকিব লাগে সেইটোতো কথা আছে হয় নাই এতিয়া সেইকাৰণে যদি কেনেবাকৈ 2 দিন থাকিবলগীয়া হয় 2 দিনৰ পাছত টিকেটটো তাতে কৰি দিব 3 দিন হ'লে 3 দিন হ'লে যেতিয়াই যেদিন হয় আৱাসত ব্যৱস্থা কৰি দিব এতিয়া আপোনাৰ তুমি যাবা ন তোমালোকে টিকেটটো এতিয়া ইয়াতে আছে এটা কি কয় জিতেন মুণ্ডা ন যতীন মুণ্ডা আৰু কৃষ্ণ মুণ্ডা আপোনালোকে এতিয়া ধৰি লওক কি কয় এইটো টিকেটটো লৈ আপোনালোকে উঠিব লাগিব মই কাক দিম টিকেটটো তোমাকে চমজাই দিম দেই মোৰ লগত আমাক যোগাযোগ কৰি দিওঁ ছাৰে চব মানে মেইনটেইন কৰি আছে দেই ব্যুৰ ৰিপৰ্ট অসম টুডে